ফাঁচী বজাৰ স্থানান্তৰণ নহয়, গুৱাহাটীত এখন নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক এখন দিব। ফাঁচী বজাৰৰ জেগাত আছে, ফাঁচী বজাৰখনটো উঠাই নিব নোৱাৰি, কিন্তু আমি ব্ৰহ্মপুত্ৰৰ সিটো পাৰি এখন নতুন লজিষ্টিক পাৰ্ক আৰু হোলচেল মাৰ্কেট এখন ডেভেলপ কৰিম। এতিয়া ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন হৈ যোৱাৰ লগে লগে ফাঁচী বজাৰৰো য'ত আমি স্থানটো লৈছোঁ সেই স্থানৰ মাত্ৰ 10 মিনিটৰ দিন। গতিকে ফাঁচী বজাৰ ব্যৱসায় কৰা আৰু তাত ব্যৱসায় কৰাৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে। গতিকে ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন পাৰ হৈ গ'লে 10 মিনিটত সেই জেগাটো পাব। তাত আমি একদম প্ৰপাৰ ৱেত এখন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক কৰিব বিচাৰোঁ, য'ত নেশ্যনেল হাইৱেটোৰ ওচৰত থাকিব, তাত ডেডিকেটেড ৰেল লাইন থাকিব, প্লট কৰি আমি বিভিন্ন দোকানবিলাকত তেনেকৈ জেগা দি দিম, ৱেৰ হাউচ লগত থাকিব, ট্ৰাক পাৰ্কিং বা বিভিন্ন পাৰ্কিঙৰ ব্যৱস্থা থাকিব। গতিকে এটা খুব প্লেন ৱেত আমি ছিংগাপুৰৰ এটা এজেঞ্চিকে দায়িত্ব দিছোঁ, খুব অত্যাধুনিক প্লেন ৱেত আমি এইটো কৰিম। তেতিয়া মই ভাবোঁ যে এই ফাঁচী বজাৰৰ যান জঁট তোমাৰ লাহে লাহে গ্ৰেজুৱেলি ব্যৱসায়বিলাক বাঢ়ি গৈ আছে, আৰু য'ত আমি জেগাটো লৈছোঁ সেই জেগাৰ পৰা নামনি অসম, মধ্য অসম, উজনি অসম সকলো ফালে, কাৰণ ৰিং ৰোডটো এইফালেৰে হ'ব, ৰিং ৰোডটো তাতে হৈ আছে। গতিকে গোটেইখিনি সামৰি ল'ব পাৰিছোঁ। সেইকাৰণে আমি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন তালৈকে মানে যিসকলে নিব বিচাৰে লৈ যাব পাৰিব। আমি তাত বঢ়িয়াকৈ এটা ডেভেলপ কৰি আছোঁ, লজিষ্টিক পাৰ্ক এখন ডেভেলপ কৰি। যিখিনি থাকি যাব বিচাৰিব তেওঁলোকে ইয়াততো কোনে থাকিব, তেওঁলোকে নিজে সন্মতি দিছে। আজি যেতিয়া মই দুদিন আগত যেতিয়া কথা পাতিছোঁ, তেওঁলোকে কৈছে খুব ভাল প্লেন কৰিছে আপোনালোকে, তালৈকে নিলে আমি তালৈকে নিজে যাম। কাৰণ তেওঁলোকেও ইয়াত কষ্টত আছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে, গুদাম আছে, হয়তো লখৰাত গুদাম আছে, ক'ৰবাত একেলগে গুদাম নাই, একেলগে ব্যৱসায় কৰিবলৈ মানুহ আধা ইয়াত ব্যৱসায় কৰিব, আধা তাত ব্যৱসায় কৰিব লাগে। গতিকে গোটেইখিনি একেলগে ইণ্টিগ্ৰেটেড দিব, তেওঁলোকে যাবই বিচাৰি আছে। আজিতো আপোনালোকে যি পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত হ'লে আজি চান্দমাৰীতো সমানে পানী হ'ব লাগিছিল। চান্দমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব, AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই। আজি পানী ক'ত আছে? য'ত মেঘালয়ৰ পৰা নামি আহে। তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে কৰিছে। এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USPMৰ দৰে এজেঞ্চিবিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিছে, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিয়ে। ইয়াক আমি এটাই কাম কৰিছোঁ, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰি আছোঁ। হাইৱেৰ পাৰে পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকৈ দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰোঁ, আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাকত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছোঁ, আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু এইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইনবিলাক খান্দি দিছোঁ, আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতে গৈ আছিলে। 8মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই আমি তাক ৰখাবলৈ। ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছোঁ। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছোঁ যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাকত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছোঁ, কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মানে কাগজে চাই আছিলোঁ, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছোঁ যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছোঁ। আজি খানাপাৰাৰ 3টাকৈ চিল টেপ লগোৱা আছে, তাৰ 2টালৈকে মই নিজে গৈ চাই আহিছোঁ। আজি গৈ এতিয়া মই নতুনকৈ দেখিছোঁ যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলোঁ। তেনেকৈ ফিল্ডত নামিলে কিছুমান কথা গম পায়। সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছোঁ, আৰু আজিও মোৰ ঘৰৰ কেইখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰ পৰিকল্পনা কৰিম। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব নালাগে। কোনোবাই আইনৰ চকুত দোষী হ'লে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম ক'ৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে ভুল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। মই আশা ৰাখোঁ যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটো কেতিয়াও
হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কথাখিনি আপোনালোকে সংবাদ মাধ্যমত দেখুৱাইছে, গতিকে মই তাত আৰু বিশেষ ক'বলগীয়া নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা, মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা যে তেখেতক হেণ্ডকাপ লগাব নোৱাৰে। এতিয়া বিভিন্ন কথা থাকে, তাত কি নিৰ্দেশ কি কথা মই আমিও গম নাপাওঁ, কিন্তু ক'ৰবাত যিটো নহ'বলগীয়া আছিল সেইটো হৈছে ক'ৰবাত, সেই কথাটো আমি এতিয়া চাবলৈ হ'ল।